লৈ আহিছো ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছ বিধায়ক বা কংগ্ৰেছ নেতাসকলে এতিয়া বিজেপিলৈ যাবৰ বাবে ঠেং দাঙি আছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত কংগ্ৰেছৰ সকলো বিধায়কৰ তালিকা আছে যে বিধায়ক কোন বিধায়কে কেতিয়া বিজেপি দলত কোন দিনা জয়েন কৰিব বা যোগদান কৰিব সকলো তালিকা হাতত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত। এই কথা উল্লেখ কৰিছে, এই দাবী কৰিছে এতিয়া AIDF বিধায়ক আমিনুল ইছলামে আৰু আগন্তুক লোকসভা নিৰ্বাচনৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰিছে আৰু সমান্তৰালভাৱে বিধায়ক আমিনুল ইছলামে এই কথাও উল্লেখ কৰিছে এতিয়া বৰ্তমান ৰাজ্যৰ ৰাজনীতিত কংগ্ৰেছ আৰু বিজেপি খিচিৰি হৈ পৰিছে, একাকাৰ হৈ পৰিছে আৰু কি কৈছিল আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছ বিধায়কে কেতিয়া বিজেপিত যোগদান কৰিব সকলো মুখ্যমন্ত্ৰীয়ে জানে। মুখ্যমন্ত্ৰীৰ হাতত কংগ্ৰেছৰ সকলো বিধায়কৰ তালিকা আছে। আজিৰ দিনত কংগ্ৰেছ আৰু বিজেপি একাকাৰ হৈ পৰিছে, খিচিৰি হৈ পৰিছে বুলি মন্তব্য কৰিছে। বৰ্তমান কংগ্ৰেছত থকা সকলোৱে বিজেপিলৈ যাবৰ বাবে ভৰি দাঙি আছে। ৰাজনৈতিক ক্ষেত্ৰখনত কোন বিজেপি কোন কংগ্ৰেছী ধৰিবই নোৱাৰে আৰু অসমত লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ কোনো ফেক্টৰী নহয়। AIDFৰ যুঁজ মাত্ৰ বিজেপিৰ সৈতে আৰু অসমত কংগ্ৰেছ তৃতীয় স্থানত আছে, অৰ্থাৎ প্ৰথম বিজেপি, দ্বিতীয় হৈছে AIDF আৰু ঢিঙৰ AIDFৰ বিধায়ক আমিনুল ইছলামে বিজেপি আৰু কংগ্ৰেছক লৈ কঠোৰ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছৰ বিধায়কে কেতিয়া বিজেপি দলত যোগদান কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে জানে। মুখ্যমন্ত্ৰীৰ হাতত সকলো ডেট বা সময়, সকলো তালিকা বা সূচী আছে বুলি উল্লেখ কৰিছে। আজিৰ দিনত কংগ্ৰেছ আৰু বিজেপি কোন ধৰিবই নোৱাৰে। বৰ্তমান কংগ্ৰেছত থকা সকলেও বিজেপিলৈ যাবৰ বাবে ভৰি দাঙি আছে। ৰাজনৈতিক ক্ষেত্ৰখনত কোন বিজেপি কোন কংগ্ৰেছী ধৰিব নোৱাৰি বুলি এক প্ৰকাৰে মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে। এটা ডাঙৰ খবৰ যে যেহেতু সমাগত লোকসভা নিৰ্বাচনৰ বাবে প্ৰত্যেকটো ৰাজনৈতিক দল সংগঠনে এতিয়া তৎপৰ হৈছে, নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু AIDFেও এই সন্দৰ্ভত এতিয়া এক নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে আৰু দাবী কৰিছে আমি অকলেই নিৰ্বাচনত জয়ী হ'ম, বিজেপিকো পৰাস্ত কৰিব পাৰিম বুলি দাবী উত্থাপন কৰিছে AIDFে। আৰু AIDFৰ বিধায়ক এইগৰাকী আমিনুল ইছলামে এইবাৰ দাবী উত্থাপন কৰিলে যে আমি এইবাৰ বিজেপিক পৰাস্ত কৰিম, বিজেপিক পৰাস্ত কৰিবলৈ সক্ষম হ'ম আৰু কংগ্ৰেছ আমাৰ বাবে কোনো ফেক্টৰী নহয়। কংগ্ৰেছ আৰু বিজেপি এটা একাকাৰ খিচিৰি হৈ পৰিছে। কংগ্ৰেছৰ সকলো বিধায়কে বিজেপি দলক যোগদান কৰিব বিচাৰিছে আৰু সকলো তালিকা মুখ্যমন্ত্ৰীগৰাকীৰ হাতত আছে যে কোনে কেতিয়া কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিব আৰু সকলোবিলাক তালিকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাতত লৈ আছে বুলি মন্তব্য কৰিছে এতিয়া বিধায়ক আমিনুল ইছলামে। এই মুহূৰ্তত AIDF বিধায়ক আমিনুল ইছলামৰ মন্তব্য আমাৰ হাতত আছে। কি কৈছিল, কংগ্ৰেছ বিজেপিৰ সন্দৰ্ভত কি মন্তব্য কৰিছে, আমি সেই মন্তব্য আগবঢ়াম। দিনত যিটো নগাঁও লোকসভা সমষ্টিৰ স্থিতি, আজি ইয়াত আমাৰ AIDF দলৰ যুঁজখন বিজেপিৰ লগত হ'ব। কংগ্ৰেছ এনেও তৃতীয় স্থানত আছে। তাত গৌৰৱ গগৈ হওক, প্ৰদ্যুৎ বৰদলৈ হওক, ৰাহুল গান্ধী হওক, সোনিয়া গান্ধী হওক, মল্লিকাৰ্জুন খাৰ্গে হওক, যোনেই আহক কেণ্ডিডেট, কংগ্ৰেছ যিহেতু তৃতীয় স্থানত আছে, কোনো উপায় নাই কংগ্ৰেছ তৃতীয় স্থানৰ পৰা উত্তৰণ হোৱাৰ কাৰণে। গতিকে আমি কংগ্ৰেছক পৰাস্ত কৰিবলৈ আমাৰ একো পৰিকল্পনা নাই। আমি পৰিকল্পনা কৰি আছোঁ বিজেপিক পৰাস্ত কৰিবলৈ, যিহেতু আমাৰ যুদ্ধখন মূল যুঁজখন AIDF আৰু বিজেপিৰ মাজত হ'ব। গতিকে আমি সেইমতে আমাৰ সমষ্টিৰ চুকে কোণে আমাৰ দলীয় প্ৰচাৰ প্ৰসাৰৰ কাম কৰি আছোঁ। আমাৰ সাংগঠনিক ভেটিবিলাক আমি মজবুত কৰি আছোঁ আৰু বিভিন্ন ধৰণে আমি আমাৰ বুথ কমিটিবিলাক গঠন কৰা আৰু জনসম্পৰ্ক ৰখা এই কামবিলাক কৰি আছোঁ। আৰু আজিৰ দিনত আমাৰ AIDF দলৰ যিটো স্থিতি, কমেও 2 পৰা 2.5 লাখ ভোটৰ ব্যৱধানত বিজেপিক আমি পৰাস্ত কৰিব পাৰিম। নগাঁও লোকসভা সমষ্টিত আমাৰ স্থিতি যথেষ্ট শক্তিশালী হৈছে আৰু আমি প্ৰথম স্থানত আছোঁ, বিজেপি দ্বিতীয় স্থানত আছে। বিজেপিয়ে যিমানে চেষ্টা কৰক আমাক অতিক্ৰম কৰিব নোৱাৰে। 2 লাখৰ অধিক ভোটত বিজেপি পৰাস্ত হ'ব। মানে আপোনাৰ মতে কংগ্ৰেছ কোনো ফেক্টৰী নহয়? কংগ্ৰেছ এইটো ফেক্টৰী নহয়। এইবাৰ এতিয়া যিটো স্থিতি নগাঁও লোকসভা সমষ্টিত AIDF আৰু বিজেপিৰ মাজত যুদ্ধখন চলি আছে আৰু AIDF আমি বিজেপিক পৰাস্ত কৰাৰ সম্পূৰ্ণ ৰণকৌশল প্ৰস্তুত কৰি আছোঁ আৰু আমি বিজেপিক পৰাস্ত কৰিব পাৰিম আৰু আমি জিকিব পাৰিম বুলি আমি বিশ্বাস। টিকেটৰ যুদ্ধ তেওঁলোকৰ চলক। মই কৈছোঁ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, ৰাহুল গান্ধী, সোনিয়া গান্ধী যোনেই আহক, কংগ্ৰেছ যিহেতু তৃতীয় স্থানত থাকিব, গতিকে আমি তেওঁলোকৰ প্ৰাৰ্থী কোন হ'ব এই সম্পৰ্কে ভাবি পেলাই আমি 1 মিনিট সময় আমি নষ্ট কৰিব বিচৰা নাই। কাৰণ আমি চিন্তা কৰি আছোঁ বিজেপিৰ লগত আমাৰ যুদ্ধ হ'ব, বিজেপিক কেনেকৈ পৰাস্ত কৰিব। ভোট বিভাজন মানে AIDF জিকাৰ পজিশ্যনত আছে। আজি বিভাজন কৰিবলৈ কংগ্ৰেছে হয়তো অলপ চেষ্টা কৰিব, বিভাজন কৰি AIDFক ৰখাব পাৰি নেকি, কিন্তু ইয়াত AIDFে বিভাজন কৰাৰ প্ৰশ্নই নাই। আজিৰ দিনত 7 পৰা 8 লাখ ভোট নগাঁও লোকসভা সমষ্টিত AIDFে পাব আৰু ইতিমধ্যে মানে তেওঁলোকে বিজেপিৰ বি টিম বুলি AIDFক কয়, কিন্তু আজিৰ দিনত
কংগ্ৰেছৰ ভিতৰত আমি যি গম পাই আছো ইমানেই বিজেপিৰ এজেণ্ট সোমাই আছে দৈনিক তেওঁলোকৰ দুজন তিনিজনকৈ হয়তো তেওঁলোকৰ বিধায়ক বিজেপিত জইন কৰি আছে নহলে মুখ্যমন্ত্ৰী গৈ সুধিছে যে মই কেতিয়া আহিম মুখ্যমন্ত্ৰী কৈ আছে আপোনালোক এতিয়া আহিব নালাগে মই যেতিয়া সিগনেল দিম তেতিয়া আহিব মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ গোটেই কংগ্ৰেছী বিধায়কৰ লিষ্ট লৈ কোনে ফেব্ৰুৱাৰীত আহিব কোন কোন মাৰ্চ মাহত আহিব কোন কোন 2025ত আহিব সম্পূৰ্ণ লিষ্ট কংগ্ৰেছী বিধায়কৰ লিষ্ট মুখ্যমন্ত্ৰীয়ে লৈ বহি আছে তেওঁলোকক কৈ আছে তোমালোকৰ এতিয়াও সময় হোৱা নাই আজি এপিচিচিৰ সভাপতি কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী আনকি বিভিন্ন তেওঁলোকৰ সাংসদ তেওঁলোকৰ বহু বিধায়ক এনেকেই কংগ্ৰেছত গৈ আছে আৰু এতিয়া যিখিনি কংগ্ৰেছত আছে তেওঁলোকক ভৰি দাঙি আছে আজিৰ দিনত অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত মানে কংগ্ৰেছ আৰু বিজেপি এনেকেই খিচিৰিৰ নিচিনা একেলগ মিলি গৈছে যে কোনটো খিচিৰিৰ পৰা যেনেকৈ দালি আৰু চাউল পৃথক কৰিব নোৱাৰি এতিয়া আপুনি চিনাক্ত কৰিব নোৱাৰিব যে ৰাজনৈতিক ক্ষেত্ৰখনত সঁচাকৈ কোনটো বিজেপি কোনটো কংগ্ৰেছ মানে কিছুমান কংগ্ৰেছৰ লেবাছ পিন্ধি আছে আচলতে বিজেপি আৰু বিজেপিত আছে যিসকল কংগ্ৰেছৰ পৰা গৈছে গতিকে কংগ্ৰেছ বিজেপি এটা খিচিৰি হৈ গ'ল মানে এতিয়া অসমৰ ৰাজনৈতিক ক্ষেত্ৰত কংগ্ৰেছ বিজেপিৰ পৰা কংগ্ৰেছৰ ভিতৰত কোনকেইটা বিজেপি হয় নহয় সঁচাকৈ কোনোবা কংগ্ৰেছী আছে নেকি এইটো আপুনি ইয়াত চিনাক্ত কৰিব নোৱাৰে গতিকে যিহেতু অসমত বৰ্তমান কংগ্ৰেছ আৰু বিজেপি একাকাৰ হৈ গ'ল বিলীন হৈ গ'ল একেৰং হৈ গ'ল গতিকে কংগ্ৰেছ আৰু বিজেপিক আমি এটাই ধৰি আছো গতিকে এডিএফ এতিয়া একমাত্ৰ বিৰোধী দল যে আমি এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে যুদ্ধ কৰা মানে বিজেপিৰ বিৰুদ্ধে যুদ্ধ কৰা কাৰণ কংগ্ৰেছ বিৰোধী একাকাৰ হৈ আছে এতিয়া গতিকে আমাৰ কথা হ'ল আমি বিজেপিক যিকোনো প্ৰকাৰে পৰাস্ত কৰিম আৰু আমি তাৰ কাৰণে কষ্ট কৰি আছো আৰু ৰাইজে যথেষ্ট সঁহাৰি দিছে আমি আগন্তুক নিৰ্বাচনত বিজেপিক পৰাস্ত কৰি নগাঁও লোকসভা আৰু এনেদৰে মন্তব্য প্ৰকাশ কৰিলে বিধায়ক আমিনুল ইছলামে আৰু কংগ্ৰেছ বিজেপিৰ যে একাকাৰ হৈ পৰিছে খিচিৰি হৈ পৰিছে এই অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গ'ল আৰু ঢিঙৰ বিধায়ক আমিনুল ইছলামে এক প্ৰকাৰে মন্তব্য প্ৰকাশ কৰিলে আৰু সমান্তৰালভাৱে কোন কোন কংগ্ৰেছ বিধায়কে এইবাৰ বিজেপি দলত যোগদান কৰিব সকলো তালিকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে বুলি মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু সমাগত লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে আৰু কংগ্ৰেছত খহনীয়া সৃষ্টি হ'ব বা মক্ষম আঘাত হানি কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিৰ প্ৰতি ধাৱমান হ'ব এই মন্তব্য কৰিছে আৰু সমান্তৰালকৈ অসমত বা অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত কংগ্ৰেছ বৰ্তমান AIDFৰ বাবে ফেক্টৰী নহয় বুলি উল্লেখ কৰিছে আৰু এই বিজেপিৰ সৈতে সেই AIDFৰ যুদ্ধ আছে বা যুঁজ আছে লোকসভা নিৰ্বাচনত বিজেপি দলকো পৰাস্ত কৰিব পাৰিব বুলিহে এক প্ৰকাৰে মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গ'ল এইগৰাকী ঢিঙৰ AIDF বিধায়ক আমিনুল ইছলামে পুনৰবাৰ উল্লেখ কৰিছে মুহূৰ্তত যেহেতু সমাগত লোকসভা নিৰ্বাচনৰ বাবে প্ৰত্যেকটো ৰাজনৈতিক দল সংগঠন এতিয়া তৎপৰ হৈছে আৰু তাৰ মাজতেই বিজেপিৰ প্ৰতি ধাৱমান হৈছে কংগ্ৰেছ বিধায়ক বিজেপি দলক পূৰ্ণ সমৰ্থন বা মুকলিকৈ সমৰ্থন কৰিছে আৰু কংগ্ৰেছ বিধায়কে এবাৰ কোন কোন কংগ্ৰেছ বিধায়কে কেতিয়া বিজেপি দলত যোগদান কৰিব সকলো তালিকা মুখ্যমন্ত্ৰীগৰাকীৰ হাতত আছে বুলি এক প্ৰকাৰে উল্লেখ কৰিলে আমিনুল ইছলামে আমি পুনৰবাৰ আমিনুল ইছলামৰ সেই বিশেষ ভাষ্য শুনোৱাৰ চেষ্টা কৰিম কাৰণ আজিৰ দিনত যিটো নগাঁও লোকসভা সমষ্টিৰ স্থিতি আজি ইয়াত আমাৰ AIDF দলৰ যুঁজখন বিজেপিৰ লগত হ'ব কংগ্ৰেছ এনেও তৃতীয় স্থানত আছে তাত গৌৰৱ গগৈ হওক প্ৰদ্যুৎ বৰদলৈ হওক ৰাহুল গান্ধী হওক সোনিয়া গান্ধী হওক মল্লিকাৰ্জুন খাৰ্গে হওক কোনো যোনেই আহক কেণ্ডিডেট কংগ্ৰেছ যিহেতু তৃতীয় স্থানত আছে কোনো উপায় নাই কংগ্ৰেছ তৃতীয় স্থানৰ পৰা উত্তৰণ হোৱাৰ কাৰণে গতিকে আমি কংগ্ৰেছক পৰাস্ত কৰিবলৈ আমাৰ একো পৰিকল্পনা নাই আমি পৰিকল্পনা কৰি আছো বিজেপিক পৰাস্ত কৰিবলৈ যেহেতু আমাৰ যুদ্ধখন মূল যুঁজখন AIDF আৰু বিজেপিৰ মাজত হ'ব গতিকে আমি সেইমতে আমাৰ সমষ্টিৰ চুকে কোণে আমাৰ দলীয় প্ৰচাৰ প্ৰসাৰৰ কাম কৰি আছো আমাৰ সাংগঠনিক ভেটিবিলাক আমি মজবুত কৰি আছো আৰু বিভিন্ন ধৰণে আমি আমাৰ বুথ কমিটিবিলাক গঠন কৰা আৰু জনসম্পৰ্ক ৰখা এই কামবিলাক কৰি আছো আৰু আজিৰ দিনত আমাৰ AIDF দলৰ যিটো স্থিতি কমেও 2 পৰা 2.5 লাখ ভোটৰ ব্যৱধানত বিজেপিক আমি পৰাস্ত কৰিব পাৰিম নগাঁও লোকসভা সমষ্টিত আমাৰ স্থিতি যথেষ্ট শক্তিশালী হৈছে আৰু আমি প্ৰথম স্থানত আছো বিজেপি দ্বিতীয় স্থানত আছে বিজেপিয়ে যিমানে চেষ্টা কৰক আমাক অতিক্ৰম কৰিব নোৱাৰে 2 লাখৰ অধিক ভোটত বিজেপি পৰাস্ত হ'ব মানে আপোনাৰ মতে কংগ্ৰেছ কোনো ফেক্টৰ নহয় কংগ্ৰেছ এইটো ফেক্টৰী নহয় এবাৰ এতিয়া যিটো স্থিতি নগাঁও লোকসভা সমষ্টিত AIDF আৰু বিজেপিৰ মাজত যুদ্ধখন চলি আছে আৰু AIDF আমি বিজেপিক পৰাস্ত কৰাৰ সম্পূৰ্ণ ৰণকৌশল প্ৰস্তুত কৰি আছো আৰু বিজেপিক পৰাস্ত কৰিব পাৰিম আৰু আমি জিকিব পাৰিম বুলি আমি বিশ্বাস টিকেটৰ যুদ্ধ তেওঁলোকৰ চলক মই কৈছো গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ ৰাহুল গান্ধী সোনিয়া গান্ধী যোনেই আহক কংগ্ৰেছ যিহেতু তৃতীয় স্থানত থাকিব গতিকে আমি তেওঁলোকৰ প্ৰাৰ্থী কোন হ'ব এই সম্পৰ্কে ভাবি পেলাই আমি 1 মিনিট সময় আমি নষ্ট কৰিব বিচৰা নাই কাৰণ আমি চিন্তা কৰি আছো বিজেপিৰ লগত আমাৰ যুদ্ধ হ'ব বিজেপিক কেনেকৈ পৰাস্ত কৰিম ভোট বিভাজন মানে AIDF জিকাৰ পজিশ্যনত আছে আজি বিভাজন কৰিবলৈ কংগ্ৰেছে হয়তো অলপ চেষ্টা কৰিব বিভাজন কৰি AIDFক ৰখাব পাৰি নেকি কিন্তু ইয়াত AIDFে বিভাজন কৰাৰ প্ৰশ্নই নাই আজিৰ দিনত
7 পৰা 8 লাখ ভোট নগাঁও লোকসভা সমষ্টিত AUDF পাব আৰু ইতিমধ্যে মানে তেওঁলোকে বিজেপিৰ বি টিম বুলি AUDFক কয়, কিন্তু আজিৰ দিনত কংগ্ৰেছৰ ভিতৰত আমি যি গম পাই আছো ইমানেই বিজেপিৰ এজেণ্ট সোমাই আছে, দৈনিক তেওঁলোকৰ 2-3জনকৈ হয়তো তেওঁলোকৰ বিধায়ক বিজেপিত জইন কৰি আছে, নহ'লে মুখ্যমন্ত্ৰী গৈ সুধিছে যে মই কেতিয়া আহিম। মুখ্যমন্ত্ৰী কৈ আছে আপোনালোক এতিয়া আহিব নালাগে, মই যেতিয়া ছিগনেল দিম তেতিয়া আহিব। মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ গোটেই কংগ্ৰেছী বিধায়কৰ লিষ্ট লৈ কোনে ফেব্ৰুৱাৰীত আহিব, কোন কোন মাৰ্চ মাহত আহিব, কোন কোন 2025ত আহিব, সম্পূৰ্ণ লিষ্ট কংগ্ৰেছী বিধায়কৰ লিষ্ট মুখ্যমন্ত্ৰীয়ে লৈ বহি আছে। তেওঁলোকক কৈ আছে তোমালোকৰ এতিয়াও সময় হোৱা নাই। আজি APCCৰ সভাপতি কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী, আনকি বিভিন্ন তেওঁলোকৰ সাংসদ, তেওঁলোকৰ বহু বিধায়ক এনেকেই কংগ্ৰেছত গৈ আছে আৰু এতিয়াও যিখিনি কংগ্ৰেছত আছে তেওঁলোকেও ভৰি দাঙি আছে। আজিৰ দিনত অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত মানে কংগ্ৰেছ আৰু বিজেপি এনেকেই খিচিৰিৰ নিচিনা একেলগ মিলি গৈছে যে কোনটো খিচিৰিৰ পৰা যেনেকৈ দালি আৰু চাউল পৃথক কৰিব নোৱাৰি, এতিয়া আপুনি চিনাক্ত কৰিব নোৱাৰিব যে ৰাজনৈতিক ক্ষেত্ৰখনত সঁচাকৈ কোনটো বিজেপি কোনটো কংগ্ৰেছ। মানে কিছুমান কংগ্ৰেছৰ লেবাছ পিন্ধি আছে আচলতে বিজেপি, আৰু বিজেপিত আছে যিসকল কংগ্ৰেছৰ পৰা গৈছে। গতিকে কংগ্ৰেছ বিজেপি এটা খিচিৰি হৈ গ'ল। মানে এতিয়া অসমৰ ৰাজনৈতিক ক্ষেত্ৰত কংগ্ৰেছ বিজেপিৰ পৰা কংগ্ৰেছৰ ভিতৰত কোনকেইটা বিজেপি হয় নহয় সঁচাকৈ কোনোবা কংগ্ৰেছী আছে নেকি এইটো আপুনি ইয়াত চিনাক্ত কৰিব নোৱাৰে। গতিকে যিহেতু অসমত বৰ্তমান কংগ্ৰেছ আৰু বিজেপি একাকাৰ হৈ গ'ল, বিলীন হৈ গ'ল, একেৰং হৈ গ'ল, গতিকে কংগ্ৰেছ আৰু বিজেপিক আমি এটাই ধৰি আছো। গতিকে AUDF এতিয়া একমাত্ৰ বিৰোধী দল যে আমি এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে যুদ্ধ কৰা মানেও বিজেপিৰ বিৰুদ্ধে যুদ্ধ কৰা, কাৰণ কংগ্ৰেছ বিৰোধী একাকাৰ হৈ আছে এতিয়া। গতিকে আমাৰ কথা হ'ল আমি বিজেপিক যিকোনো প্ৰকাৰে পৰাস্ত কৰিম আৰু আমি তাৰ কাৰণে কষ্ট কৰি আছো আৰু ৰাইজে যথেষ্ট সঁহাৰি দিছে। আমি আগন্তুক নিৰ্বাচনত বিজেপিক পৰাস্ত কৰি নগাঁও লোকসভা সমষ্টিত আমি জয়লাভ কৰিব পাৰিম বুলি নিশ্চিত। গৌৰৱ গগৈ হৰুৱাৰ কাৰণে আমি একো